কংগ্ৰেছৰ এইটো অভিজ্ঞতা আছে যে যেতিয়া আমি বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰোঁ আমাৰ লগত বেছি মানুহ নাই এইটো এই অনুভৱ এনেকুৱা সময় আমি আলফা দিনতে দেখা পাইছিলোঁ এনেকুৱা এটা সময় আমি প্ৰয়াত তৰুণ গগৈদেৱৰ দিনতো দেখা পাইছিলোঁ আৰু এইবোৰৰ বিপদৰ সময় যেতিয়া মানুহ আমাৰ লগত থাকিবলৈ নিবিচাৰে এইবোৰ সময়ত কেনেকৈ দল কৰিব লাগে এনেকুৱা সময়ত মানুহৰ ওচৰলৈ কেনেকৈ যাব লাগে এনেকুৱা সময়ত নতুন নেতৃত্ব কেনেকৈ সৃষ্টি কৰিব লাগে আমি গোটেইবোৰ কথা আমি জানো আমাৰ কাৰণে নতুন পৰিৱেশ নহয় মানে এনেকুৱা এটা পৰিৱেশত বিৰোধী দলৰ ভূমিকা আমি আগতেও গ্ৰহণ কৰিছোঁ আৰু তাৰপিছত আমি চৰকাৰ আনিবলৈ সক্ষম হৈছোঁ আমাক একো বেছি চিন্তা কৰিব লগা নাই যিদৰে প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱে দল ধৰি ৰাখিলে বেয়া দিনত যিদৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ প্ৰদেশ কংগ্ৰেছ সভাপতি হৈ থকা সময়ত দলটোক ধৰি ৰাখিলে সেই কথাবোৰ মনত পেলালে অধ্যয়ন কৰিলে পুনৰবাৰ আমি তেনেদৰে আজি তাৰিখত কামখিনি কৰি আছোঁ আৰু আমাৰ 100% আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে অহাবাৰ আমাৰ চৰকাৰ আহিব মই ভাবোঁ নিউজৰ বাতৰি ময়ো ক'ব পাৰোঁ শিলচৰত আজি বিজেপিত বিসম্বাদ শুনি পাইছোঁ ময়ো ক'ব পাৰোঁ যে কৰিমগঞ্জত এতিয়া কমলক্ষ বিজেপিত যোগদান কৰাৰ পিছত কৰিমগঞ্জত এটা বিসম্বাদৰ এটা বাতাবৰণ সৃষ্টি হ'ব ময়ো ক'ব পাৰোঁ যে যোৰহাট জিলাত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলটোক ত্যাগ কৰিছিল সেই সময়ত কৈছিল যে তেওঁ ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত কাম কৰিব নোৱাৰে গোটেই অধিকাৰ ৰাণা গোস্বামীয়ে পায় এটা বিজেপি যোৰহাট জিলাত এটা দুয়োজনে একে মঞ্চত দেখা পাব তো বিসম্বাদৰ বাতাবৰণটো যোৰহাট জিলাত তো মই ভাবিছোঁ কংগ্ৰেছৰ এইবোৰ চব কথাতকৈ বিজেপি বিসম্বাদৰ এই বেমাৰীটো যথেষ্ট বেছি আৰু সেইটোৱে হয় যেতিয়া এখন নাৱত বেছি মানুহ উঠি যায় সেই নাওটো ডুবি যায় আমাৰো সমস্যা কেতিয়া আহিলে কংগ্ৰেছৰ তৃতীয় কাৰ্যকালত যেতিয়া আমি বেছি সংখ্যাত আমাৰ বিধায়কসকল জিকি গ'লোঁ সকলোকে সন্তুষ্ট কৰিব নোৱাৰিলোঁ লাহে লাহে বিসম্বাদৰ সেই বেমাৰীটো আৰম্ভ হ'ল একে বেমাৰী চাব এতিয়া বিজেপিত হ'ব তেওঁ প্ৰয়োজন সংখ্যা আছে তথাপি সংখ্যাতকৈ বেছি বা প্ৰয়োজন থকাতকৈ বেছি মানুহবোৰ লৈছে একে বিসম্বাদ হ'ব নাওটো তেওঁলোকৰ ভাঙিব ডুবিব চাওঁ মইতো আগৰ কলিয়াবৰ লোকসভাত সঁচাকৈ ক'বলৈ গ'লে তাত মোৰ ইণ্টাৰেষ্ট আছিলে তাৰ ইমান বছৰৰ পৰা মোৰ পিতৃ তাৰ পৰাই সাংসদ তো এটা পৰিৱেশ আছিলে সেইটো কলিয়াবৰ লোকসভা সমষ্টি মাত্ৰ এটা সমষ্টি নাছিলে এটা বৃহত্তৰ ঘৰ আছিলে এতিয়াতো বিজেপি নিৰ্বাচনী আয়োগৰ যোগেদি তৰুণ গগৈ ডাঙৰীয়াৰ চাপটো নাইকিয়া কৰিবলৈ এই ঘৰখনে ভাঙি দিলে এতিয়া নতুন ঘৰ সৃষ্টি হৈছে সেইকাৰণে এতিয়া সেই আগৰ আৱেগটো মোৰ থাকিবই কলিয়াবৰ লোকসভা সমষ্টিলৈ কিন্তু এতিয়া আমাৰ দলে য'তে আমাক ঠিক কৰে আমি তাতে থিয় হ'বলৈ আমি সাজু হৈছোঁ আমাৰ যে প্ৰত্যেক দলত এটা নীতি নিয়ম থাকে যে কেন্দ্ৰীয় নিৰ্বাচনী সমিতি বৈঠক হয় আৰু তাৰপিছত প্ৰাৰ্থী তালিকা ওলায় হ'ব পাৰে বিজেপিয়ে তেওঁলোকে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক আজি হ'ব তাৰপিছত আমি গম পাম মই যিমান ছ'চিয়েল মিডিয়াত দেখিছোঁ বৈঠক এতিয়ালৈকে হোৱা নাই তো এইখিনি কথা এতিয়া মানে সম্ভাৱনাত চলি আছে স্পেকুলেশ্যন চলি আছে যেতিয়া প্ৰাৰ্থী তালিকা ওলাব আমি দেখা পাম তো তাৰপিছত আমি নিজৰ সুবিধা মতে আমি নিজৰ কামখিনি আমি কৰি যাম ইতিমধ্যেতো তৈয়াৰী চলি আছে বিজেপি দলৰ তৈয়াৰী চলি আছে আমাৰো তৈয়াৰী চলি আছে আমিও বিভিন্ন ঠাইত গৈ নিৰ্বাচনী সভা বিভিন্ন আমাৰ শাখা NSY যুৱ কংগ্ৰেছ লগত কামখিনি কৰিয়ে আছোঁ তো সেইকাৰণে আমিও প্ৰস্তুত হৈ আছোঁ আৰু কংগ্ৰেছ দলে যিকোনো জনক প্ৰাৰ্থিত্ব প্ৰদান কৰে আমি সকলোৱে মিলিজুলি কংগ্ৰেছ দল জিকাবলৈ নিৰ্বাচনত আমাৰ যুঁজিবলৈ আমি সকলোৱে সাজু হৈ আছোঁ ইণ্ডিয়া এলায়েন্সত যিটো এতিয়া কথা চলি আছে এলায়েন্সৰ জৰিয়তে 3-4টা চিট TMC দিয়া হ'ব কি ক'ব শিলচৰ চিট 19 TMC দিয়া হ'ব চাওক প্ৰথমে এই নিৰ্বাচনত দুটা এলায়েন্স আছে আমি হ'লোঁ ইণ্ডিয়া এলায়েন্স আৰু বিজেপি আছে ND এলায়েন্স ইণ্ডিয়া এলায়েন্সৰ ভিতৰত আমিতো কিছুমান আমি চিট শ্বেয়াৰিং কথাবোৰ ইতিমধ্যে প্ৰকাশ কৰিলোৱে আম আদমিৰ লগত আমাৰ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল আমাৰ বিহাৰত প্ৰায় আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল উত্তৰ প্ৰদেশত প্ৰায় আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল কিন্তু NDAটো এটাও ৰাজ্যত তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং ওলোৱা নাই আজি অসমৰ কথাত আণ্ডাৰষ্টেণ্ডিং হৈছে নেকি যে অগপক কিমান চিট দিব আজি তেওঁলোকে তামিলনাডুত কিবা চিট শ্বেয়াৰিং আণ্ডাৰষ্টেণ্ডিং হৈছে নেকি তো মই ভাবোঁ চিট শ্বেয়াৰিঙৰ সম্পৰ্কত আমাৰ এলায়েন্স ইণ্ডিয়া এলায়েন্স ND এলায়েন্সৰ তুলনাত আমি খুব আগত আছোঁ আৰু সেইকাৰণে আমাৰ ধাৰাবাহিকভাৱে আৰু
আমাৰ যিমানবোৰ দলৰ লগত এতিয়ালৈকে আনুষ্ঠানিক কথাবোৰ হোৱা নাই, খুব কম সময়ৰ ভিতৰত হৈ যাব। এতিয়া মাত্ৰ থাকিলে ঝাৰখণ্ড, মাত্ৰ থাকিলে আমাৰ মহাৰাষ্ট্ৰ, আৰু নিশ্চয় TMC লগতো আমাৰ কথাখিনি চলি থাকিব। কিন্তু এই সিদ্ধান্ত অসমত নহয়। TMC লগত কিমান কি ধৰণৰ এটা আণ্ডাৰষ্টেণ্ডিং হ'ব, সেই আলোচনাবোৰ শিলচৰ বা কাছাৰত নহয়, সেই কথাবোৰ দিল্লীত আমাৰ কেন্দ্ৰীয় নেতৃত্ব মুকুল বাছনিক ডাঙৰীয়া আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ লগত হ'ব। চাওক, অলপ দিন আগত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল। সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া এটা প্ৰশ্ন সুধিছিল যে ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন? সেই সময়ত কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া নিজে কৈছিল যে ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়া সুধিলে যে আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰৰ কিবা প্ৰমাণ আছে নেকি? সেই সময়ত সেই ভিডিঅ'ত যে ৰাজহুৱা হৈ গৈছে, কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া পাৰ্চেণ্টেজৰ কথা কয়, কমলক্ষদেৱ পুৰকায়স্থদেৱ ডাঙৰীয়া বিভিন্ন চিণ্ডিকেটৰ কথা কয়, কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিয়ালৰ বিভিন্ন সদস্যৰ নামবোৰ লয়। তাৰপিছত কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁক লৈছে, যিজনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইমানবোৰ কথা কৈছে, আৰু কমলক্ষ পুৰকায়স্থদেৱে কিয় তাত যোগ দিছে, যিজনে বিৰুদ্ধে তেওঁ ইমান অভিযোগ দাঙি ধৰিলে? এই গোটেইবোৰ কথা এই দুয়োজন ব্যক্তিকে সোধা উচিত। কোনো প্ৰভাৱ নপৰে কমলাক্ষৰ কাৰণে? চাওক, মই যেতিয়া যিধৰণে মই কৈছোঁ যে আজি আমাৰ হাতৰ চিনতকৈ ডাঙৰ কোনো নেতা হ'ব নোৱাৰে। হাতৰ চিনতকৈ ডাঙৰ ময়ো নহওঁ, হাতৰ চিনতকৈ ডাঙৰ কোনো লিডাৰ নহয়। হাতৰ চিন এই আমি সকলোৱে যি বৰ্তমান আজি তাৰিখত কংগ্ৰেছ কৰি আছোঁ, আমাৰ আগতেও এই হাতৰ চিন জীয়াই আছিলে, আমাৰ যেতিয়া মৰি যাম তেতিয়াও হাতৰ চিন জীয়াই থাকিব। প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ঘাটৱাৰ ছাৰ, আমাৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী প্ৰণীতি ফুকন বাইদেউ, এই দুয়োগৰাকী আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল ইতিমধ্যে নিৰ্দেশ তেওঁলোকক দিয়া গৈছে যে তেওঁলোকে যোৰহাটত আহি আমাৰ যোৰহাটৰ প্ৰত্যেক জিলাত গৈ আমাৰ প্ৰত্যেক অঞ্চলত গৈ মানুহবোৰৰ লগত তেওঁলোকে দেখা কৰক। মই ভাবোঁ এইটো আমাৰ দিনত অনাগত দিনত খুব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। লগে লগে আমাক কুইক ৰেছপন্স টিম যে আমাৰ প্ৰদেশ কংগ্ৰেছে সৃষ্টি কৰিছে, তাৰ এটা ইংগিত আমি পাইছোঁ। আৰু মই তেওঁলোকৰ কাৰ্যসূচী দেখা পাইছোঁ যে তেওঁলোকে মৰিয়ানীত গৈ মিটিং কৰিব, যোৰহাটত গৈ মিটিং কৰিব, তিতাবৰত গৈ মিটিং কৰিব, আৰু আমাৰ কৰ্মীখিনিক লগ পাব। আৰু সেইটোৱে আমাৰ কংগ্ৰেছ দলৰ আমাৰ শক্তি, যে আমাৰ কংগ্ৰেছ দলৰ শক্তি এজন বিশেষ ব্যক্তিৰ লগত কেন্দ্ৰিক হৈ নাথাকে। আমাৰ কংগ্ৰেছ দলৰ শক্তি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, ৰাইজ, আৰু আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও বহুত আমাৰ নেতাসকল আছে যিসকলে ভৱিষ্যত আমাৰ কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব। যিটো ৰাণা গোস্বামীৰ কথাটো মই তাৰ উত্তৰটো মই নিজে ফালৰ পৰা দিলোঁ। আপোনাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে, মোৰ উত্তৰ দিয়াটো অধিকাৰ আছে। তো মই কৈছোঁ তেওঁ যোৰহাট জিলাৰ পৰাতো, তো মই সেইকাৰণে কৈছোঁ যোৰহাট জিলাত আমি কি কৰি আছোঁ। প্ৰতিক্ৰিয়াটো সদায় কথাৰে নহয়, কামেৰে প্ৰতিক্ৰিয়াটো দিছোঁ। আমি যোৰহাট জিলাৰ পৰা এতিয়াৰ পৰাই আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, সেইটোৱে মই ক'বলৈ বিচাৰোঁ।